আসসালামু আলাইকুম এভৰিৱান মই মাহিনী ৰ'লে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালে আছে, আমিও ভালে আছোঁ বাৰু। এয়া চকুত চশমা লাগিলেই, চশমা লোৱা দিন হ'ল অৱশ্যে, আৰু বয়স বাঢ়ি গৈয়ে আছে সঁচাকৈ। একদম জীৱনটো সঁচাকৈ বহুত ছুটি লাগে ন। আমাৰ নিজৰে দেখোন শৈশৱ সম্পূৰ্ণ মনত আছে, আৰু এতিয়া আমাৰ বেটীজানহঁতে ডাঙৰ হৈ আহিল। এতিয়া সময়বোৰ সঁচাকৈ একদম দ্ৰুতগতিত যোৱা নিচিনা লাগে। একোৱে কৰিব পৰা নাই, খালি দিন গৈ আছে আৰু দিন গৈ আছে। এতিয়া যাওঁ পাকঘৰলৈ, দৈনন্দিন কামত লাগোগৈ। ভাবি থাকি লাভ নাই, আৰু তাকে অকণ আপোনালোকক দেখাম। আশা কৰিছোঁ ভিডিঅ'টো শেষলৈকে চাব আৰু মাহিনী ৰ'দক ছাপোৰ্ট কৰি যাব। এতিয়া জামুকৰ বতৰ, এইখিনি অকণমান বেয়া জামুক। মই এনেকৈ গুটিখিনি উলিয়াই শুকুৱাই থৈ দিম। এইখিনি খুব ভাল, ডায়েবেটিছত খুব ভাল বোলে। এতিয়া আমাৰ আল্লাই কৰাত কাৰো একো নাই, তথাপিও মানে বস্তুটো গোটাই এনেই মানে পেলনি যোৱাতকৈ মই গোটাই থৈছোঁ, কাৰোবাৰ হয়তো সহায় হ'ব কেতিয়াবা প্ৰয়োজন হ'লে। এয়া গুটিখিনি এনেকৈ উলিয়াই লৈছোঁ। গুটিখিনি উলিয়াই মই শুকুৱাই ধুনীয়াকৈ টেমাত থৈ দিম। গুটিখিনি এনেকৈ পিটিকি পেলাই উলিয়াই লৈছোঁ গুটিটো। 5-6টামান ৰ'দ দি দিয়াৰ লগে লগে একে কৰকৰাই শুকাই যায়, কৰকৰীয়া হৈ যায়। খাবৰ সময়ত এইটো আচলতে যাৰ ডায়েবেটিছ মানে আৰম্ভ হৈছে, এনেকুৱা 21টা গুটি লৈ পিচি এগিলাচ পানীত তিয়াই থৈ দিব লাগে, আৰু পিছদিনাখন এইখিনিত ভালকৈ চাকি সেইগিলাচ পানী অকণমান গৰম কৰি পেলাই 21 দিন খাব লাগে খালী পেটত। একে ডায়েবেটিছ সম্পূৰ্ণ নিৰ্মূল হৈ যায়। 21টা গুটি, আৰু আচলতে আজিকালি আৰু সহজ হ'ল, মিক্সিত পিচি ল'লেও হ'ব। 21টা গুটি যিহেতু অসুবিধা পিচিবলৈ, সেইকাৰণে 21টা গুটি পিচিলে যিমানকণ গুড়ি হয় তাৰ আন্দাজত দিলেই হ'ল। 2 চামুচমান হ'ব চাগে 21টা গুটি পিচিলে। জামুকৰ গুটিখিনি উলিয়াই মেলি ৰ'দত দি ল'লোঁ। তাৰপিছতে ভাত বনোৱাত লাগিছোঁ। আজি অকণমান সোনকালে ভাত বনোৱা আৰম্ভ কৰিছোঁ। আজি নতুন দৰাৰ কাৰণে ভাত খাবলৈ মাতিছোঁ। চব বনোৱা হৈ গ'ল, মই ফিনিচিং কৰিছোঁ। এয়া ভেন্দি অকণমান বইল কৰি ল'লোঁ। বইল কৰি লৈ বেচন আৰু নিমখ জলকীয়া গুড়ি দি অকণ ভাজোঁ। এনেকৈ ভাল লাগে, অকণমান ইউনিক হয় মানে, দিও ভাল লাগে। দৰাৰ কাৰণে মানে বিয়া হোৱা দিন হ'ল আৰু আমি দাৱাত দিয়াহে লেট হৈছে। ভেন্দিও আছে, পটলো আছে, নামাজ পঢ়িছে। আজি নতুন দৰাৰ কাৰণে ভাত খাবলৈ মাতিছে। নতুন মানে দিন হ'ল আৰু আমাৰ দাৱাত দিয়া দেৰি হৈ গ'ল হৈছে। আৰু এয়া হৈছে কইনা। কইনা মানে একদম চিম্পুল আৰু নোহোৱা একো ন, নোহোৱা একো তুমি? অঁ, একোৱে নহয়, লিপষ্টিকো নলগাই ন? ভালে হৈছে, ইমৰানৰ খৰচ কমিলে। কাপোৰ কানিও চখ নাই হয়নে চালমা? এতিয়া অকণ শিকিবা আকৌ, ইমৰানৰ ফিল্ড বহুত ডাঙৰ নহয়, জানা নাই? একেবাৰে ফেমাছ ল'ৰা ইমৰান। ইমৰানে বিচাৰি ক'ত পালাগৈ ন কাকি? বা মোবাইলৰো লগ নাই, লৈ নাথাকে ন। আজিৰ যুগত ন মোবাইল লক নথকা। ইমৰানৰ কইনাক দেখিলে বাৰু ইমানেই চিম্পুল, সঁচাকৈ খুব সহজ সৰল ছোৱালীজনী, কিন্তু কথা পাতিলেই গম পায়। ভাল লাগিল। আৰু ইমৰান হৈছে আমাৰ একদম বেটীজনৰ মানে ডাউট ক্লিয়াৰ কৰা টিচাৰ। অকণমান বুজি নাপালে ইমৰানে বুজাই দিলে খুব ধুনীয়াকৈ বুজি পাই যায়। অংকত খুবেই চোকা ইমৰান, আচলতে ইমান ধুনীয়াকৈ বুজাই নহয়, খুব সহজতে বুজি পাই যায় ষ্টুডেণ্টে। আৰু সিহঁতি ভাত পানী খাই গ'ল। এইফালে বেটীৰ পৰীক্ষাও আছিল, আহিছে তাই। বেটী আহিছে পৰীক্ষাৰ পৰা, চিঞৰটো শুনিব দেই তাই। আহিলা জানটো? পাৰিলা, আলহামদুলিল্লাহ। ক'তা বেগ? মোৰ জানমণিজনী চকুটোকো সোমাই আহিছে। ব'লা। এইজোপা অৰ্জুন গছ, আজি প্ৰথম দেখিলোঁ। কোনজোপা ইলাচি? আৰু এতিয়া মই আপোনালোকক পিছদিনাখনে লগ পাইছোঁ, জানানে? কালি কাৰণ ভিডিঅ' সামৰিবলৈ নহ'লে, আৰু সময় নহ'ল, কাৰণ ইহঁতৰ পৰীক্ষা এদিনো গেপ নাই, কণ্টিনিউ পৰীক্ষা আছে। ইহঁতৰ লগত ব্যস্ত হৈ থাকোঁতেই গ'ল, আৰু এতিয়া ইহঁতি পৰীক্ষালৈ গ'ল। মই তগৰী অকণমান ৰুটিন চেকআপ এটাত আহিছোঁ। আমাৰ ঘৰৰ ওচৰৰ যে হস্পিটেলখন, তালৈ আহিছোঁ। কোনজোপা ইলাচি? এইজোপা ইলাচি নি? ইলাচি গছ এনেকুৱা হয় নেকি? অঁ, আজি প্ৰথম দেখিলোঁ ইলাচি। এইজোপা চিনি পাইছোঁ। ইলাচি ক'ত, কিহত লাগিবনো ইলাচি? এইবিলাকত লাগিব, ছিঙি নিলে। অঁ,
ছিঙি নিলে। আৰু এতিয়া আবেলি বেটীহঁত স্কুলৰ পৰা আহিল। অহাৰ পাছতে আমি বেটী, মই, বেটাজান অকণমান টাউনলৈ আহিছোঁ। অকণমান বজাৰ আছে যিহেতু বিয়াও পালেহি আৰু মই বন্ধত ঘৰলৈ যাম বুলি ভাবিছোঁ। প্ৰথম ষ্টাইল বজাৰ আহিলোঁ হা। তোমালৈ নেলাগে বেটা, তুমি কিনিলে বাইলেহে। ষ্টাইল বজাৰ গাৰ্লছ ছেকশ্যনলৈ আহিলোঁ। অলপ বৰ ভাগৰ লাগে দেই আজিকালি, ভাগৰ লাগি যায়। চাওঁ কোনটো লওঁ? এইটো লওঁ নে এইটো লওঁ? লোৱা লোৱা ল'বলৈ পটককৈ লোৱা যোৱা। আমি বজাৰৰ পৰা আহিলোঁ। অহাৰ পাছত এয়া অকণমান নিমকিও বনাইছে তগৰীয়ে বিয়ালৈ নিবলৈ। এয়া নিমকি বনিছে, পাপু দাদা বিয়াৰ কাৰণে বনাই আছে তগৰী পেহীয়ে ইয়াতে। হ'ব দিয়া, তুমি বনাব নালাগে, তুমি পঢ়াগে বোলে। পঢ়াগে, তোমাৰ একো পঢ়া হোৱাই নাই বেটাজান। ই লাগিলে বনাবলৈ। ব'লা ব'লা ব'লা, বেলিবা বেলা বেলাচোন কেনেকৈ বেলা, এটাই বেলিবা দেই। বিয়াখন পাপুৰ সৰুৱে হ'ব, ইমান ডাঙৰ নহয়। আৰু আচলতে সি অকলশৰীয়া এজনী বায়েক আছে, গোলাঘাটত বিয়া দিছে। মানে আহিব, সময়তে আহিব, কাৰণ স্কুল আছে, ল'ৰা ছোৱালীৰ অসুবিধা। এইফালে বাবুল মাৰ মামী আৰু আৰজু মানে হাইৰাণ হৈ গৈছে। বিয়াৰ আলহী উঠতি কিমান বেছি হয় আপোনালোকে জানেই। পাৰিছা পাৰিছা। নিমকিখিনি বেলা হৈ গ'ল আৰু ভাজি মেলিও আজৰি হ'ল তগৰী। মই কিন্তু অকণমান লাগিব পৰা নাই, কাৰণ বেটাহঁতৰ লগতে মই ব্যস্ত হৈ থাকিব লগা হৈছে। বঢ়িয়া হৈছে, ক'লা নিমখ অকণ দি দিছে। এতিয়া ৰাতিপুৱা আজি আকৌ আমাৰ বাইদেউহঁতে কলডিল আছিল, চুবেৰাই পাৰি মেলি কাটি কুটি দিছে। আজি দুপৰীয়া সাজত বনোৱা হ'ব। আৰু আজি মাহঁতো যাবগৈ পুতনিলৈ। বিয়া কেতিয়া আহিলে যোৰহাটৰ পৰা? পূৰা ফুৰিলেগৈ যোৰহাটৰ জীয়েকৰ ঘৰত। কেতিয়া আহিলা? আজিয়ে দেখিছোঁ তোমাৰ চেহেৰা। মাহঁত পুতনিলৈ যাবলৈ ওলাইছে। বেটাজনে দেখিবলৈ চাবাতে যেন পিছল আছে। ৰ'বা চাই লওঁ ৰ'বা। কাইলৈ যিহেতু বিয়া, সেইটো মানে ৰ'বা লাহে লাহে যোৱা যাম। সিহঁতি দুদিনৰ আগতে আহিম বুলি কৈছিলে নিবলৈ, কিন্তু মায়ে মানে যিহেতু তগৰীও যাব, সেইকাৰণে তগৰীয়ে মন নকৰিল। বিয়াৰ আগদিনাখন আজি ওলাইছে আৰু। অঁ ঠিকে ঠিকে, এইখনে দেহা দেহা। ভাত পানী খাই মায়ে আৰু তগৰী ওলাইছে যাবলৈ। আৰু মায়ে মানে খুব দুখ কৰি আছে, যিহেতু মামা আৰু মামী নাই, পাপুৰ মাক বাপেক তাৰমানে। আৰু বাবুল মাহঁত আছে, সিহঁতি একদম মাক বাপেকৰ নিচিনাই। মামী আৰু বাবুল মা খুবেই তাক মৰম কৰে, কিন্তু যিমানেই যি কৰক আনে লাগে। কিন্তু মাক বাপেকে বিয়া চিয়াবিলাকত খুব বেছি দুখ লাগে মাক বাপেক নহ'লে। চবেই ৰাতি ৰাতি টোপোলা লৈ লৈ আহিছে। কাইলৈ আমি যাম, অকণ দেৰিকৈ যাব লাগিব, কাৰণ ইহঁতৰ পৰীক্ষা পিছদিনাখন। চাবা দে বেটা, চাবা বেটা, সাৱধান। আৰু অহাকালিলৈ বিয়া। আমি যাম অকণমান দেৰিকৈ যাম, কাৰণ ইহঁতৰ পিছদিনাখন পৰীক্ষা সোমবাৰে। আৰু ইহঁতৰ মানে পঢ়া হৈয়ে আছে, কিন্তু এবাৰ ৰিপিট নকৰিলে গণ্ডগোল লগায়। আৰু এইফালে দৰাৰ লগতো যাব লাগিব, বেটাক লৈ যাম। আৰু তাক ঘৰত থৈ গ'লে বহুত আমনি কৰে। তাক পঢ়িবলৈ নিদিব আৰু বেটাহঁতকে কান্দি কাটি হাইৰাণ হৈ যায়গৈ। সেইকাৰণে তাক লৈ যাম ভাবিছোঁ। আৰু সেইকাৰণে অকণমান দেৰিকৈ ওলাই যাম বিয়ালৈ। জানমণি আহি গ'ল। আহা, হৈ যাব, আহা, নাপায়। এতিয়া আজি ভিডিঅ'টো এইখিনিতে সামৰিছোঁ। অহাকালিলৈ বিয়া। মই যিমান পাৰোঁ বিয়াখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আৰু দৰাৰ লগতো যিহেতু যাম, যিমান পাৰোঁ কইনা ঘৰখনো অকণ দেখাম। আৰু আজিলৈ আহোঁ, ধন্যবাদ।